সকলোকে সুপ্ৰভাত। আকৌ আজি আহিলোঁ আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ। ইতিমধ্যে আপোনালোকে গম পাইছে মই নিউ মাৰ্জিৰ ওপৰত এইকেইদিন যোৱা ভিডিঅ'ত ইন্ট্ৰডাকশ্যন এটা ক্লাছ কৰা হ'ল। আজি আমি প্ৰথম ক্লাছটো আৰম্ভ কৰিম নিউ মাৰ্জিৰ, য'ত আমি কেনেকৈ এজন ব্যক্তিৰ বাৰ্থ চাৰ্ট চোৱা হয় সেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। লগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে আজিৰ পৰা মই এটা কথা ভাবিছোঁ যে আজিৰ পৰা এই আমাৰ শিৱসাগৰৰ লক্ষ্মীনগৰৰ ওচৰৰ পাজৰে যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে, ঘৰত এনেই মোবাইল চাই টাইম ৱেষ্ট কৰে, তেওঁলোকক ভাবিছোঁ এটা টিউশ্যন ক্লাছ কৰিম বুলি ভাবিছোঁ ইয়াতে। আৰু আপোনালোকে নাভাবিব টিউশ্যন মানে ইয়াত সম্পূৰ্ণ ফ্ৰী হ'ব, যে ইয়াত কোনো পইচাৰ খেল নাই। আৰু মই আগতেও কৈছোঁৱে যে আমি কোনো বস্তু ফ্ৰীকৈ নাপাওঁ, পৃথিৱীত একো বস্তু ফ্ৰীকৈ নাপাওঁ। অকল আমি ফ্ৰীকৈ পাইছোঁ হাৱা বতাহ, পৃথিৱীত ভগৱানে যিবোৰ আমাক দিছে সেইবোৰ আমাৰ সম্পূৰ্ণ ফ্ৰী বস্তু। আৰু সেইধৰণে আমিও ভাবোঁ যে আমিও এই যিহেতু পৃথিৱীয়ে আমাক ইমান বস্তু আজি উশাহ ল'বলৈ অক্সিজেন দিছে, পানী দিছে, ইমান কৰিছে, আমাৰো কিছুমান কৰ্তব্য আছে আমি সমাজখনৰ কাৰণে কিবা এটা কৰাৰ। সেইটো কাৰণে ভাবিছোঁ যে সৰু সৰু ল'ৰা ছোৱালীয়ে যিবোৰে মোবাইল চাই নিজে দিনটো টাইম পাছ কৰে, তেওঁলোকক মই এটা ফ্ৰীকৈ টিউশ্যন ক্লাছ কৰিম বুলি ভাবিছোঁ। আজি ধৰক মই কিবা এটা ভাল চিন্তা কৰিছোঁ, বা যিকোনো মানুহে যিটো ভাল চিন্তা কৰিছে আল্টিমেটলি তেওঁলোকে আকৌ ঘূৰি আহে। বেয়া চিন্তা কৰিলে বেয়াবোৰ ঘূৰি আহিব, ভাল চিন্তা কৰিলে ভালবোৰ আহিব। সেইটো কাৰণে মই ভাবিছোঁ যে আপোনালোকৰ ওচৰে পাঁজৰে যদি কোনোবা আছে তেনেকুৱা সৰু সৰু ল'ৰা ছোৱালী, ক্লাছ 4-5লৈকে মই এতিয়া পাৰিম, আৰু তাৰ ওপৰখিনি হ'লে অলপ প্ৰেক্টিছ কৰিব লাগিব, যিহেতু এতিয়া প্ৰেক্টিছ নাই মোৰ বহুত বছৰ শিক্ষাৰ লগত জড়িত হৈ থকা নাই। সেইটো কাৰণে আপোনালোকক জনালোঁ যে আপোনালোকৰ যদি ওচৰে পাঁজৰে কোনোবা তেনেকুৱা সৰু ল'ৰা ছোৱালী থাকে, লক্ষ্মীনগৰত মই থাকোঁ, লক্ষ্মীনগৰ শিৱসাগৰ, ইয়ালৈ পঠিয়াই দিবলৈ আহোঁ। সেইদিনাখন আপোনালোকক বুজালোঁ নিউ মাৰ্জিৰ বিষয়ে, যে লুচু গুইটখন কেনেকৈ বনোৱা হয়। ইয়াৰ প্ৰতিটো বস্তু মই আগৰ ভিডিঅ'ত দিয়া হ'ল, কোনটো নম্বৰে কি ৰিপ্ৰেজেণ্ট কৰে দেখুওৱা হ'ল, লগতে কোনটো নম্বৰৰ লগত কিহৰ লগত জড়িত, এইটো কি মেটেলৰ লগত, এইটো উডৰ লগত জড়িত, তিনিটো উডৰ লগত জড়িত, তেনেকৈ যিকেইটা নম্বৰৰ বিষয়ে গোটেই সম্পূৰ্ণ কোৱা হ'ল। আৰু কোনকেইটা নম্বৰে কি গ্ৰহ বুজায় সেইকেইটাকো কোৱা হ'ল, আৰু কোনকেইটা ডাইৰেকশ্যনৰ কথা কোৱা হ'ল, গোটেইখিনি কথা অলৰেডি কোৱা হ'ল। আজি আমি আহোঁ যে এজন ব্যক্তিৰ আপোনালোকে বাৰ্থ চাৰ্ট কেনেকৈ চাই পেলাই নিউ মাৰ্জিত ইয়াত আপোনালোকে এই চাৰ্টখনত কেনেকৈ ক'ব আপোনালোকক। এজন ব্যক্তি, ছাপ'জ এজন ব্যক্তিৰ ডেট অফ বাৰ্থ হ'ল 28 জানুৱাৰী 1984। এই ব্যক্তিজনৰ নিউ মাৰ্জিত আমি কেনেধৰণে চাম। আগৰটো ভিডিঅ'ত মই কোৱা হৈছিলে যে নিউ মাৰ্জিত এই যিখন চাৰ্ট থাকে, এই চাৰ্টখন সদায় ফিক্স থাকে। এই চাৰ্টখন সদায় ফিক্স থাকে, আৰু এই চাৰ্টখনৰ মতে আমি ডেট অফ বাৰ্থৰ পৰা এই চাৰ্টখনত আমি বহুৱাম, আৰু সেইমতে এজন ব্যক্তিৰ আমি তেওঁৰ ভৱিষ্যত বা তেওঁৰ বিষয়ে তেওঁৰ গোটেই সম্পূৰ্ণ কথা আমি প্ৰিডিকশ্যন কৰিব পাৰোঁ। এতিয়া কি হ'ল, এইটো হৈছে এজন মানুহৰ ডেট অফ বাৰ্থ। আমি প্ৰথম নিউ মাৰ্জিত এই চাৰ্টখন উলিওৱাৰ আগতে আমি কেইটামান কথা জানিব লাগিব। সেই কথাটো হৈছে কি, প্ৰথম আমি উলিয়াব লাগিব ডি মানে ড্ৰাইভাৰ। ডি মানে ড্ৰাইভাৰ নম্বৰ, বা ইয়াক আৰু এটা কোৱা হয় মূলাং বুলিও কোৱা হয়। আৰু মূলাংটো ক'ৰ পৰা উলিওৱা হয়, আমাৰ ডেট অফ বাৰ্থৰ প্ৰথম যিটো ডি এই নম্বৰটোৰ পৰা আমাৰ প্ৰথম এই মূলাংটো উলিওৱা হয়। এতিয়া ছাপ'জ এজন ব্যক্তিৰ 28 আছে, তে সেই দুটা সংখ্যা যোগ কৰি আমি ছিংগুল ডিজিট কৰিব লাগিব। এই ছিংগুল ডিজিট কৰি যিটো নম্বৰ হ'ব সেইটো হৈছে আমাৰ মূলাং বা ড্ৰাইভাৰ নম্বৰ। এতিয়া ইয়াত কি হ'ল, 28, 8 × 10, 1 আৰু 0 প্লাছ কৰিলে 1। এই ব্যক্তিজনৰ মূলাং বা ড্ৰাইভাৰ নম্বৰ হৈ গ'ল 1। তাৰপিছত উলিয়াব লাগিব আমি কণ্ডাক্টৰ নম্বৰ।
কণ্ডাক্টৰ নম্বৰ বা ইয়াক আৰু এটা কোৱা হয় ভাজ্যাংক বুলিও কোৱা হয়। এইটোক মূলাংক কোৱা হয়, এইটোক ভাজ্যাংক বুলি কোৱা হয় বা কণ্ডাক্টৰ নম্বৰ। এই কণ্ডাক্টৰ নম্বৰটো কেনেকৈ কোৱা হয়? ডেট অফ বাৰ্থৰ গোটেইকেইটা ডিজিট যেতিয়া আপুনি প্লাছ কৰিব তেতিয়া তাক সেই যিটো নাম্বাৰ ছিংগুল ডিজিটৰ নম্বৰ ওলাব আৰু সেইটোৱে হৈ গ'ল আপোনাৰ ভাজ্যাংক বা কণ্ডাক্টৰ নম্বৰ। এতিয়া এইকেইটা যোগ কৰিলে আপোনাৰ 33 ওলায়, তাৰপিছত আকৌ 3 + 3 যেতিয়া কৰি দিয়া হয় এইটো 6 ওলায়। সেইটো হৈ গ'ল আপোনাৰ ভাজ্যাংক নম্বৰ। তাৰপিছত আৰু এটা নম্বৰ হয়, তাক কোৱা হয় কোৱা নম্বৰ। কোৱা নম্বৰ বা এঞ্জেল নম্বৰ। ইয়াক কেনেকৈ উলিওৱা হয়? আপোনাৰ যিটো ইয়েৰ থাকে, এই ইয়েৰ 1984 যিটো হ'ল, সেই 1984টো 1984 এই গোটেইকেইটা ডিজিট প্লাছ কৰিব লাগিব। এই গোটেইকেইটা ডিজিট প্লাছ কৰাৰ পিছত যিটো ডিজিট থাকিব তাক যদি ল'ৰা হয়, ল'ৰাৰ ক্ষেত্ৰত হ'লে 11ৰ পৰা মাইনাছ হ'ব আৰু ছোৱালীৰ ক্ষেত্ৰত হ'লে 4+ হ'ব। এতিয়া আপোনালোকক বুজাইছোঁ যে এইজন যদি এজন মেইল হয় তেওঁৰ ক্ষেত্ৰত কি হ'ব? 9 × 1 = 10, 9 × 8 = 18, 19, 20, 21, 22, 22 হ'লে 22 হ'ল, 4 হ'ল, 4 হ'ল, 2 + 2 4 হ'ল, তাৰপিছত 11 - 4 হ'ল। মই ক'লোঁ যে মেইলৰ ক্ষেত্ৰত 11ৰ পৰা মাইনাছ হ'ব, এইটো 7 থাকিলে, তেতিয়া আমি কোৱা নম্বৰটো 7 হ'ল। যদি ফিমেল হয় তেতিয়া কি হ'ব? যদি এই ডেট অফ বাৰ্থটো কোনোবা ফিমেল ব্যক্তিৰ হয় তেতিয়া কি হ'ব? এই গোটেই যিটো ডেট অফ বাৰ্থ আপোনালোকে ইয়েৰটো প্লাছ কৰাৰ পিছত আমি কিমান পাইছিলোঁ? 4 পাইছিলোঁ। 4 পালোঁ, তেতিয়া কি হ'ব? ফিমেলৰ ক্ষেত্ৰত 4+ হ'ব। এইটো এটা ফৰ্মুলা। তেতিয়া কি হ'ব? মেলৰ ক্ষেত্ৰত এইটো হৈ গ'ল আৰু ফিমেলৰ ক্ষেত্ৰত কি হ'ব? 8। আৰু লগতে আৰু এটা কথা কৈ দিওঁ, কিছুমান ট্ৰেন্সজেণ্ডাৰ যাৰ কোনো লিংগ নিৰূপণ কৰিব নোৱাৰা হয় তেওঁলোকৰ ক্ষেত্ৰত কি হয়? এই কোৱা নম্বৰটো তেওঁলোকৰ ক্ষেত্ৰত নাহে। তেওঁলোকৰ এই কোৱা নম্বৰটো তেওঁলোকৰ নাথাকে। এতিয়া আপোনালোকে কি কৰিব লাগিব? লছুগিডৰ মতে এই চাৰ্টখনত আমাৰ ডেট অফ বাৰ্থৰ গোটেইকেইটা নম্বৰ আমি ফিল আপ কৰিব লাগিব। কেনেকৈ ফিল আপ কৰিম? আপোনালোকে 2 পালে, এতিয়া 2 ক'ত আছে? লছুগিডৰ 2 ইয়াত আছে, 2 ইয়াত বহাই দিলোঁ। 8 আছে, 8 লছুগিডৰ ক'ত আছে? ইয়াত আছে, ইয়াত বহাই দিলোঁ। 1 ক'ত আছে? লছুগিডত চাওক আপোনালোকে, লছুগিডৰ 1 ইয়াত আছে, 1 ইয়াত বহাই দিলোঁ। 0টো নবহে, আকৌ 1 এটা আহিছে, 1 ক'ত বহে? তাতে বহে, সেইটো কাৰণে 1 আৰু এটা ইয়াত লিখি দিলোঁ। এতিয়া 9 লছুগিডত ক'ত আছে চাওক আপোনালোকে, 9টো তাত 9 বহাই দিলোঁ। আকৌ 8 বহাব লাগে, 8 ক'ত বহাব লাগিব? লছুগিডৰ, আকৌ ইয়াত 8 বহাই দিলোঁ। আকৌ একে জেগাতে ডবল হৈ গ'ল। তাৰপিছত 4 থাকিলে, 4টো ক'ত বহাম? এতিয়া লছুগিডত চাওক আপোনালোকে, 4টো ইয়াত বহাম। তাৰপিছত এইখিনি বহোৱাৰ পিছত আমি ড্ৰাইভাৰ, কণ্ডাক্টৰ বা মূলাংক ভাজ্যাংকৰ পৰা কোৱাৰ পৰা যিকেইটা ডিজিট পাইছোঁ সেইকেইটাও লছুগিডত আমি ভৰাই দিব লাগিব। এতিয়া মূলাংকৰ পৰা কিমান আহিলে? 1, ইয়াত বহাই দিলোঁ 1। ভাজ্যাংক বা কণ্ডাক্টৰ নম্বৰৰ পৰা কিমান আহিলে? 6টো আমি ইয়াত বহাই দিলোঁ। তাৰপিছত আপোনালোকৰ কোৱাৰ পৰা কি নম্বৰ আহিলে? কোৱাৰ পৰা 7। মেলৰ ক্ষেত্ৰত এইটো 7 আহিব, ফিমেলৰ ক্ষেত্ৰত 8 হ'লে ইয়াত 8টো গুচি আহিব। আৰু ট্ৰেন্সজেণ্ডাৰৰ ক্ষেত্ৰত এইটো নাথাকে। আপোনালোকে এতিয়া বাৰ্থ চাৰ্টখন দেখিলে, এই ধৰণে বাৰ্থ চাৰ্টখন এনেকৈ প্ৰিপেয়াৰ কৰা হয়। এতিয়া এই বাৰ্থ চাৰ্টখন চায়ে আমি ক'ব পাৰিব লাগিব যে ব্যক্তিজনৰ কি প্ৰব্লেম আছে, কেনেকুৱা ধৰণৰ তেওঁ হ'ব। আৰু এই ড্ৰাইভাৰ নম্বৰ যিটো থাকে, ড্ৰাইভাৰ নম্বৰটো যিটো হয়, এই নম্বৰটো যিটো থাকে, যিটো প্ৰথম ডিজিটৰ, সেই নম্বৰটোৱে মানুহজনৰ ব্যক্তিত্ব, তেওঁৰ স্বভাৱ চৰিত্ৰ, তেওঁ কেনেকুৱা, যেনেকৈ আমি জ্যোতিষ শাস্ত্ৰত যেনেকৈ প্ৰথম ভাগটোৱে
জ্যোতিষশাস্ত্ৰত যিটো প্ৰথম ভাগটোৱে আমাৰ এখন চাৰ্টৰ যিটো 12টা ভাগ থাকে জ্যোতিষশাস্ত্ৰ, তাৰ প্ৰথম ভাগটোৱে যেনেকৈ মানুহৰ স্বভাৱ, চৰিত্ৰ, ব্যক্তিত্ব কেনেকুৱা ধৰণৰ হ'ব সেই কথা বুজায়, তেনেধৰণে এই লচুবিডৰ এই প্ৰথম 2টা ডিজিটৰ যিটো আমি প্লাছ কৰি পেলাই 2টা ডিজিট প্লাছ কৰি ছিংগুল ডিজিট বনালে যিটো নম্বৰ পাম, সেই নম্বৰটোৱে সেই মানুহজনৰ ব্যক্তিত্ব, তেওঁৰ স্বভাৱ চৰিত্ৰ, তেওঁ কেনেকুৱা ধৰণৰ হ'ব সেই কথাখিনি বুজায়। লগতে ড্ৰাইভাৰ আৰু কণ্ডাক্টৰ এই 2টা বৰ ইম্পৰ্টেণ্ট নম্বৰ হয়। যদি এখন গাড়ীৰ ড্ৰাইভাৰ আছে, কণ্ডাক্টৰৰ যদি মিল নাথাকে তেতিয়াহ'লে কি হ'ব? কণ্ডাক্টৰৰ কথা মতে ড্ৰাইভাৰে নচলাব, ড্ৰাইভাৰৰ কথা মতে কণ্ডাক্টৰ নচলিব। তেতিয়া 2টাৰ মাজত যদি মিলাপ্ৰীতি নাথাকে তেতিয়াহ'লে কি হ'ব? কেতিয়াবা হয়তো আমাৰ এক্সিডেণ্ট হোৱাৰ ভয় থাকে। সেইটো কাৰণে এই 2টাৰ কম্বিনেশ্যন, সেই কম্বিনেশ্যনকেইটাও ভাল হোৱা প্ৰয়োজন। এতিয়া আপোনালোকক এনেকুৱা 81 কম্বিনেশ্যন আছে। 1ৰ লগত 2 হ'লে কি হ'ব, 1ৰ লগত 3 হ'লে কি হ'ব, 1ৰ লগত 5 হ'লে কি হ'ব, তেনেকৈ 2ৰ লগত আহিব। সেই প্ৰতিটো কথা আপোনালোকক জানিব লাগে। আৰু সেই কথাখিনি মই পৰৱৰ্তী ভিডিঅ'ত দিম। কাৰণ চাওক, এতিয়া যদি মই এটা ভিডিঅ'তে গোটেই কথাখিনি ঘূৰাই দিওঁ তেতিয়াহ'লে গোটেইখিনি খিচিৰি হৈ যাব, আৰু খিচিৰি হৈ গ'লে একো বুজিব নোৱাৰিম। আজি ধৰক এই ভিডিঅ'টোত ইমানখিনিলৈকে মই বুজালোঁ যে ড্ৰাইভাৰ নম্বৰ কাক কয়, যে মূলাং কাক কয়, কণ্ডাক্টৰ নম্বৰ কাক কয়, ভাজ্যাং কাক কয়, কোৱা নম্বৰ কাক কয়, আৰু কেনেকৈ আমি এই বাৰ্থ চাৰ্টখনত আমি লচুবিডৰ মতে বহাওঁ। তাৰপিছত আমি এতিয়া এই মানুহজন কেনেকুৱা হ'ব সেই কথা জানিব লাগিব। সেই কথা জানিবলৈহে আমি সেই ছিগনিফিকেণ্টবোৰ জানিব লাগিব। 1 কি বুজায়, 2 কি বুজায়, সেই কথাখিনি আমি পৰৱৰ্তী ভিডিঅ'ত জনাম। কাৰণ চাওক, আৰু ভিডিঅ'টো যদি দীঘলীয়া কৰি যাওঁ, মানুহে ইমান দীঘলীয়া ভিডিঅ' চায়ো ভাল নাপায়। আজি লচুবিডৰ ইমানখিনি কথাই আপোনালোকক জনালোঁ। আৰু আপোনালোকৰ যদি কিবা কনফিউজন আছে আপোনালোকে মোৰ মেছেজ বক্সত মেছেজ কৰিব, তাত যদি কিবা কনফিউজন থাকে মই বুজাই দিম। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।